Hello dear students, মই সৃষ্টি স্যার আর তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 12 9 নম্বৰ চ্যাপ্টাৰৰ আমাৰ ৰে অপটিক্স তাৰ ওপৰত আমি আলোচনা কৰিম। আমি আলোচনা কৰিয়ে আছো অলৰেডি ইয়াৰ আগতে 10 পাৰ্টস আমাৰ হৈ গৈছে। আজি এইটো 11 নম্বৰ হ'ব। এতিয়া তোমালোকে চাবা ইয়াতে কি হ'ব, আমি ইয়াতে এটা প্ৰমাণ কৰিব লাগিব। প্ৰমাণ কৰিব লাগিব, এইটো ৰে অপটিক্স। হা 9 নম্বৰ চেপ্টাৰ, ঠিক আছে। ইয়াত কি প্ৰমাণ কৰিব লাগিব আমি যে লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব ইজ ইকুয়াল টু প্ৰতিবিম্বৰ দূৰত্ব। কাৰ ক্ষেত্ৰত? সমতল দাপনৰ ক্ষেত্ৰত। সমতল দাপন, প্লেন মিৰৰ, সমতল দাপনৰ ক্ষেত্ৰত। কুৱেশ্যনটো হৈছে আমাৰ এইটো, আমি কি প্ৰুভ কৰিব লাগে যে আছে আমাৰ এইটো অবজেক্ট ডিষ্টেন্স ইজ ইকুয়াল টু ইমেজ ডিষ্টেন্স ইন এ প্লেন মিৰৰ। এইটো হৈছে আমাৰ কুৱেশ্যন। তাৰমানে এনেকুৱা এখন প্লেন আমি কি ল'ব লাগিব, মিৰৰ এখন ল'ব লাগিব। এই মিৰৰত ইয়াতে এটা অবজেক্ট এটা আমি ৰাখিব লাগিব। এই এটা অবজেক্ট, এই অবজেক্টটোৰ কি হ'ব, ইয়াতে আমি এটা কি ইমেজ এটা পাম। এইটো ইমেজ, এইটো কি অবজেক্ট, লক্ষ্য বস্তু, এইটো প্ৰতিবিম্ব ইমেজ। এতিয়া আমি কি কৰিব লাগিব, এনেকৈ চালোঁ, এইটো লক্ষ্য বস্তু ডিষ্টেন্স, ডিষ্টেন্স অফ অবজেক্ট, আৰু এইটো কি ডিষ্টেন্স অফ ইমেজ, ৰাইট। এই দুটা কি ইকুৱেল বুলি আমি কি কৰিব লাগিব, প্ৰুভ কৰিব লাগিব। এতিয়া আমি কি কৰিব লাগিব, এইখিনি তোমালোকে কুৱেশ্যনটো লিখি লোৱা। প্ৰুভ ডেট the object distance and কি image distance are equal in a plane mirror। কুৱেশ্যনটো আমাৰ এইটো হ'ব। এতিয়া আমি এইটো কুৱেশ্যনটো তোমালোকে লিখি লোৱা, এইখিনি মই মুছি দিলোঁ। এতিয়া চাবাচোন তোমালোকে, ইয়াতে আমি কি কৰিম, এখন প্লেন মিৰৰ, ইয়াত এটা লক্ষ্য বস্তু ৰাখিছোঁ, এইটো অবজেক্ট। ঠিক আছে, এই অবজেক্টৰ আমি কি পাম, এটা অবজেক্টটোৰ এটা ইয়াতে ইমেজ এটা পাম। ইমেজটো পাই গ'ল, ঠিক আছে। এইখন এম এন, এইখন কি আমাৰ লিখা ইয়াতে, এম এন এখন কি প্লেন মিৰৰ, এই বিটো কি আমাৰ অবজেক্ট, ঠিক আছে। সিটো কি আমাৰ ইমেজ, ইমেজ অফ দ্যাট অবজেক্ট, ঠিক আছে। এতিয়া আমি কি প্ৰমাণ কৰিব লাগিব, আমি বি এম এইটো প্ৰুভ কৰিব লাগিব। বি এম ইজ ইকুৱেল টু চি এম, এইটো কি কৰিব লাগে, প্ৰুভ কৰিব লাগে। বা তোমালোকে যদি ইয়াতে মিৰৰখনৰ যদি ইয়াতে তোমালোকে এইটো কি কয়, এইটো মিৰৰ বুলি কয়, ইয়াতে যে বেলেগ এটা পইণ্ট দিয়া, এইটো পইণ্ট এ বুলি দিব পাৰা, তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব, এইটো বি এ ইজ ইকুৱেল টু কি লিখিব পাৰিবা, চি এ বুলিও দিব পাৰিবা।
যদি তোমালোকে এইটো পইণ্ট এটা কি বুলি কোৱা বেলেগ পইণ্ট বুলি নাম দিয়া এতিয়া তোমালোকে চাবাচোন ইয়াৰ পৰা এডাল ৰে এনেকৈ অংকন কৰা ঠিক আছে এইডাল ৰে এইডাল কি ৰে ইনসিডেন্ট ৰে আপতিত ৰশ্মি বুলি কয় তাক ই এনেকৈ আহিব তাৰপিছত কি হ'ব এনেকৈ আহিব ঠিক আছে এইটো হ'ল ৰিফ্লেক্টেড ৰে এনেকৈ আহিব তোমালোক আগৰ ক্লাছবিলাকত মই কৈ আহিছোঁ তোমালোক জানিবা ইয়াতে এইটো কি এইটো পইণ্ট অফ ইনসিডেন্স এই পইণ্ট অফ ইনসিডেন্সত কি কৰিব লাগিব তোমালোক এটা লম্ব পাৰপেণ্ডিকুলাৰ এইডালৰ নাম তোমালোকে দিয়া আৰ দিয়া পি দিয়া জি দিয়া এইটো পইণ্টৰ কিবা এটা নাম দিয়া তোমালোকে এন ডেছ বুলি দিয়া এইখিনি তোমালোকে পাইছা বুজি এখন প্লেন মিৰৰ হয় ইয়াতে কি কৰিছে বি এন ডেছ ইয়াতে দিছোঁ বি এন ডেছ ইয়াতে দিলোঁ বি এন ডেছ কি ইনসিডেন্ট ৰে তাৰপিছত ইয়াতে কিবা এটা নাম দিব পাৰা ইয়াতে দিয়া ডি বুলি দিয়া এন ডি এন ডেছ বা এন ডেছ ডি জি দিয়া এইটো কি ৰিফ্লেক্টেড ৰে আৰু এইডাল কি আছে আৰ এন ডেছ কি পাৰপেণ্ডিকুলাৰ ঠিক আছে এতিয়া তোমালোকে চাবা আমি কি কৰিম এইডাল ইফালে কি কৰি দিম বঢ়াই দিম এইফালে বঢ়াই দিলোঁ এতিয়া বঢ়াই দিলে আমি কি পাম ইয়াতে দুটা এংগেল পাম আমাৰ কাৰণে ইজি হৈ যাব দুটা এংগল লৈ আমি কি এইটো এই ট্ৰায়াঙ্গল পাম দুটা বি এ এন ডেছ আৰু চি এ এন ডেছ দুটা কি পাম আমি ট্ৰায়াঙ্গল পাম দুটা ত্ৰিভুজ পাম এই ত্ৰিভুজ পালে কি হ'ব এই ত্ৰিভুজ দুটাক যদি আমি সিমিলাৰ বুলি প্ৰুভ কৰিব পাৰোঁ তেতিয়াহ'লে অবভিয়াছলি এইখিনি বি এ আৰু এ চি কি হৈ যাব আমাৰ কাৰণে কি হৈ যাব ইকুৱেল হৈ যাব সমান হৈ যাব তেতিয়া আমাৰ কি হ'ব অবজেক্ট ডিষ্টেন্স আৰু ইমেজ ডিষ্টেন্স ইকুৱেল হৈ যাব ঠিক আছে এতিয়া আমি চাওঁ আছোন এতিয়া কি কৰিম আমি এতিয়া ইয়াতে তোমালোক আৰু এটা বস্তু ইয়াতে লিখিব পাৰা আই এইটো কি angle of incidence আৰু r angle of reflection ঠিক আছে এতিয়া আমি ত্ৰিভুজ দুটা লোৱাৰ আগে আমি চাব লাগিব আমি ইয়াতে লিখি দিওঁ ইয়াতে কি আছে বি এ এইটো বি এন আর আই এইটো এতিয়া আমি লিখিম ইয়াতে বি এন ডেছ আর ইজ ইকুয়াল টু আই ইয়াতে কি লিখিম এইটো এংগুল অফ ইনসিডেন্ট আৰু ইয়াতে কি লিখিম তাৰ পিছত আমাৰ কি থাকিলে ডি থাকিলে এইটো ডি এন ডেছ আর is equal to r angle of reflection ঠিক আছে এই দুটা কোণ আৰু আমি জানো যে i is equal to কি i is equal to r তাৰ মানে b n dash r is equal to d n dash r এইটো আমি জানো আগতে আমি प्रतिफलনৰ যে রুল আছে এইটো কোন আপতন কোন প্ৰতিফলন কোন সদায় কি সমান এংগল অফ ইনসিডেন্ট এংগল অফ রিফ্লেকশন কি সদায় সমান এইটো আমি জানো ইয়াতে লিখি দিলো এতিয়া তোমালোকে চাবাচোন এইটোৰ ক্ষেত্ৰত চোৱা এই দুডাল সমান্তৰাল হয়নে মই এতিয়া তোমালোক পাৰ্ট কৈ দিম তোমালোকে চাবা আৰ এন ডেছ আৰু বি এ এইডাল আৰু এইডাল
চাই লোৱা তোমালোকে পাৰপেণ্ডিকুলাৰ হৈ আছে এই পেৰাৰেলি আছে এই দুডাল পেৰাৰেল হৈ আছে এই দুডাল পেৰাৰেল থাকিলে তোমালোকে চাবা এনেকৈ দিয়া এনেকৈ দিলে এইটো কোণ আৰু এইটো কোণ সমান হ'ব একান্তৰ কোণ বুলি কয় ইয়াকে ঠিক আছে তাৰ মানে আমি কি লিখিব পাৰোঁ ইয়াতে ত্ৰিভুজ দুটা লৈ লওঁ বা ইয়াতে এনেকৈ লিখিব পাৰোঁ আমি এ বি এন ডেছ ইজ ইকুৱেল টু কি হ'ব আমাৰ এ বি এন ডেছ এইটো এংগল কাৰ সমান এইটোৰ সমান বি এন ডেছ আৰৰ সমান বি এন ডেছ আৰৰ সমান ইয়াতে লিখি একান্তৰ কোণ বুলি লিখা একান্তৰ কোণ তাৰপিছত এইটোৰ ক্ষেত্ৰত চোৱা ইফালৰ ক্ষেত্ৰত চোৱাচোন এইডাল আছে কি এ চি আছে এনেকুৱাকৈ আৰু ইয়াতে কি আছে আৰ এন ডেছ আছে এনেকুৱাকৈ এইডাল টানি দিয়া এইডাল এনেকৈ দিয়া এইডাল বঢ়াই দিয়া বুলি ভাবিলোঁ এইডাল ইয়াতে এন ডেছ দিয়া ইফালে যদি আমি এইডাল বঢ়াই দিওঁ তেতিয়াহ'লে তোমালোকে চাবা এইটো কোণ আৰু এইটো কোণ সমান অনুৰূপ কোণ তাৰমানে দুটা কি আছে এইডাল পেৰাৰেল আছে থাকিলে এইটো কোণ সমান এইটো কোণ এইটো যিমান ডিগ্ৰী হয় এইটো সিমান ডিগ্ৰী তাৰ মানে এইটো কোণ যে আছে এইটো কোণৰ সমান আমি কি লিখিব পাৰোঁ ইয়াতে এতিয়া এ চি এন ডেছ ইজ ইকুৱেল টু ডি এন ডেছ আৰ অনুৰূপ কোণ চাবাচোন এইখিনিৰ ক্ষেত্ৰত আৰু এইখিনিৰ ক্ষেত্ৰত তোমালোকে চোৱা বি এন ডেছ আৰ আৰু এইটো হ'ল আই ঠিক আছে তাৰপিছত কি আছে ডি এন ডেছ আৰ এইটো কি আই ইকুৱেল টু আৰ আমি জানো আই ইকুৱেল টু আৰ যে এই দুটা কোণ এইটো কোণ সমান এইটো কোণ তেতিয়াহ'লে আমাৰ কি হ'ব এ বি এন ডেছ ইজ ইকুৱেল টু এ চি এন ডেছ এইটো আমি পালোঁনে এইটো আমি পালোঁ তাৰমানে কি হ'ল আমাৰ এইটো কোণ সমান এইটো কোণ মই তোমালোকক এনেকুৱা কৈ দিলোঁ এইটো কোণ তিনিডাল দিলোঁ ইফালে তোমালোকে বুজি পাবা এনেকুৱাকৈ এইটো কোণ সমান এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা একদম ইজি এইখিনি এতিয়া মুচি দিলোঁ এতিয়া তোমালোকে চাবাচোন মই এতিয়া কি কৰিম ইয়াতে তোমালোকে তলে লিখিবা মই ইয়াতে তোমালোক প্ৰমাণ কৰি দিম এতিয়া ত্ৰিভুজ নাও কি হ'ব তোমালোকৰ এ এনেকৈ লিখা বি এ এন ডেছ এইটো ট্ৰাইংগল আৰু চি এ এন ডেছ এই দুটাৰ ক্ষেত্ৰত মই এনেকৈ দিলে তোমালোক বুজি পোৱাৰ কাৰণে তোমালোকে কিন্তু পৰীক্ষাত নিদিবা এনেকুৱাকৈ বুজি লোৱা ঠিক আছে দুটা ত্ৰিভুজ পালোঁ ট্ৰাইংগল পালোঁ এইটো কোণ সমান এইটো কোণ তোমালোকে জানা এইটো কিমান 90 ডিগ্ৰী সেইটোও তোমালোকে জানা এইডাল যে আছে এইডাল তাৰমানে এইডাল কমন আছে দুয়োটাৰ ক্ষেত্ৰত উমৈহতীয়া বুলি কয় সাধাৰণ বাহু বুলি কয় তেতিয়া ত্ৰিভুজ দুটা আমাৰ কি হ'ব সৰ্বাংগ সম হ'ব এতিয়া আমি ইয়াতে লিখিম ত্ৰিভুজ এইটোৰ কি আছে এ বি এন ডেছ এইটো এংগল কাৰ সমান এ চি এন ডেছৰ সমান ইয়াতে তোমালোকে ইয়াতে লিখিব পাৰা আই ইকুৱেল টু আৰ বুলিও লিখিব পাৰা তাৰ পৰা আহিছে তাৰপিছত কি লিখিবা তোমালোকে বি এ এন ডেছ ইজ ইকুৱেল টু চি এ এন ডেছ 90 ডিগ্ৰী বুজি পাইছা তাৰপিছত এ এন ডেছ ইজ ইকুৱেল টু এ এন ডেছ দুয়োটাৰ ক্ষেত্ৰত দুয়োটা ট্ৰাইংগলৰ ক্ষেত্ৰত এতিয়া কি লিখিবা ট্ৰাইংগল বি এ এন ডেছ এইটো সৰ্বাংগ সম চি এ এন ডেছ দুয়োটা যদি দুয়োটা ত্ৰিভুজ দুয়োটা ট্ৰাইংগল যদি চিমিলাৰ হয় তেতিয়াহ'লে কি হ'ব
এইডালৰ সমান হ'ব BA ইজিকেল টু বা সৰ্বাংগ সম কি হ'ব AC এইটো কি আছিল আমাৰ অবজেক্ট ডিসটেন্স এইটো কি আছিল আমাৰ ইমেজ ডিসটেন্স ঠিক আছে এইটো আমাৰ কি হৈ গ'ল প্ৰুভড প্ৰমাণিত হ'ল এনি তোমালোকে বুজি পাইছা নিশ্চয় বুজি পাইছা এতিয়া মই তোমালোকে একবাৰ জাস্ট ওভাৰভিউ এটা দিম তোমালোকে চাবাচোন এইটো আছে আমাৰ কি অবজেক্ট তাৰে এইটো ইমেজ এখন মিৰৰখন তোমালোকে বা ওপৰত উঠাই দিব পাৰা ইয়াতে এনেকৈ দিলে তোমালোকৰ অলপ কনফিউজন নহয় এইটো মিৰৰ আমি কি বুলি প্ৰমাণ কৰিব লাগে কি বুলি আমি দেখাব লাগে সো কি বুলি কৰিব লাগে BA ইজিকেল টু AC অবজেক্ট ডিসটেন্স ইজিকেল টু ইমেজ ডিসটেন্স বুলি দিব লাগে তাৰে আগত আমি দিয়াৰ আগত আমি কি কৰিব লাগিব এই যে আমাৰ অবজেক্টৰ পৰা কি কৰিব লাগিব এই মিৰৰখনৰ ওপৰত কি কৰিব লাগিব আমি মিৰৰখনৰ ওপৰত কি কৰিব লাগিব এডাল ইনসিডেন্ট ৰে এডাল লৈ ইনসিডেন্ট ৰে দিয়াৰ লগে লগে ই কি হ'ব ৰিফ্লেক্টেড হৈ যাব এটা বিন্দুত কি কৰিব হিট কৰিব ইয়াতে মাজতে আমি কি এডাল কৰিলো আমি পাৰপেন্ডিকুলাৰ অভিলম্ব এডাল অংকন কৰিলো তেতিয়ালে তোমালোকে চোৱা এইডাল ইনসিডেন্ট ৰে আৰু এইডাল ৰিফ্লেক্টেড ৰে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি ঠিক আছে তেতিয়ালে এইটো কি হ'ব এইটো আপতন কোণ এইটো প্ৰতিফলন কোণ এংগল অফ ইনসিডেন্ট এণ্ড এংগল অফ ৰিফ্লেকশন এই দুটা সমান হ'ল এতিয়া তোমালোকে এটা বস্তু চাবাচোন এতিয়া ইয়াতে আমি কি কম এই দুডাল AB আৰু কি আছে N ড্যাশ R ড্যাশ কি আছে পারপেন্ডিকুলার এই প্যারালাল আছে থাকিলে এইটো যে আছে কোণ এইটো কোণ আমাৰ কি হ'ব এইটো কোণৰ সমান হ'ব ঠিক তেনেদৰে এইটো কোণ কাৰ সমান হ'ব এইটো কোণ সমান হ'ব এইটো কোণ এটা হ'ব একান্তৰ কোণ এটা অনুৰূপ কোণ এই দুটা সমান গতিকে এইটো আৰু এইটো অবিয়াসলি সমান হ'বই হয় হিনি তাৰ পিছত এইটো কোণ আছে 90 ডিগ্ৰী দুইটাৰ ক্ষেত্ৰত এইডাল আছে কমন গতিকে এই যে ত্ৰিভুজটো আছে ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগ সম হ'ব সৰ্বাংগ সম হ'লে এইডাল কি হ'ব এইডালৰ সমান হ'ব তাৰ মানে আমি কি বুলি ক'ব পাৰো আমি প্লেন মিৰৰৰ ক্ষেত্ৰত কি অবজেক্টৰ ডিসটেন্স কিমান আছে এই অবজেক্টৰ যিমান ডিসটেন্স আছে ইমেজৰ ডিসটেন্সও কিমান এতিয়া মই ইয়াতে চাবা মই এনেকুৱাকৈ থিয় হৈ আছো মই কি কৰিছো ইমান মোৰ 5 ফুট বুলি গো বা 5 ফুটত এখন কি কৰিছো এখন মিৰৰ এখন থৈ দিছো তে মোৰ ইমেজটো কোড গঠন হ'ব ই 5 ফুটতে গঠন হ'ব 5 ফুটত গঠন হ'ব মই যদি 1 ফুট এনেকুৱাকৈ যাওঁ তেতিয়ালে ইমেজটো কি হ'ব 1 ফুট আগবাঢ়ি আহিব মই যদি আৰু 1 ফুট যাওঁ ইমেজটো আৰু 1 ফুট আগবাঢ়ি আহিব তাৰ মানে কেনেকুৱা চাবাচোন ইয়াতে আছে ইয়াতে মই আছো এনেকুৱাকৈ ঠিক আছে এইটো মই তেতিয়ালে এইটো মোৰ কেনেকুৱা এইটো মই চাবা হিনি কিমান 5 ফিট 5 ফিট তেতিয়ালে এইটো কিমান হ'ব 5 ফিট ঠিক আছে হিনি বুজি পাইছা মই যদি ইয়াতে আৰু 1 ফিট আগবাঢ়ি যাওঁ যদি হিনি 1 ফিট আগবাঢ়ি গলে ইয়াতে কিমান হ'ব 4 ফিট হ'ব তেতিয়া এইটো কি হ'ব ইমেজটো কি হ'ব ইফালে আগবাঢ়ি আহিব মই অবজেক্ট যিমান যাব ইমেজটো তেনেকৈ আহিব মই যদি আৰু আগবাঢ়ি যাওঁ আগবাঢ়ি যাবলৈ যদি মই মিৰৰখনৰ পৰা 2 ফিটত থাকো তেতিয়ালে ইমেজটো কিমানত থাকিব ইমেজটো থাকিব 2 ফিটত থাকিব এইটো আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তোমালোকে হিনি লিখি লোৱাচোন এহিনি তোমালোকৰ হৈছে তেতিয়ালে আজি তোমালোকে হিনি বুজি পাইছা আজি কি বুজালো মই তোমালোকক যেখন প্লেন মিৰৰ এনেকৈ ৰাখিলো প্লেন মিৰৰৰ ফৰ্মত কি কৰিছো আমি অবজেক্ট এটা ৰাখিছো লক্ষ্য বস্তু এটা ৰাখিছো এই লক্ষ্য বস্তুটো কোড গঠন হ'ব যিমান ডিসটেন্সত যিমান দূৰত্বত লক্ষ্য বস্তু অবজেক্টটো আছে সিমান দূৰত্বত গঠন হ'ব আমি সিমান দূৰত্বত তাৰ ইমেজটো প্ৰতিবিম্বটো পাম এটো এই পৰীক্ষাত আহিলে ইয়াতে 2 মাৰ্কস বা 3 মাৰ্কস এনেকুৱাকৈ থাকিব এইবিলাকৰ ওপৰত আকৌ ম্যাথছ আছে আমি নেক্সট ক্লাছত ম্যাথছ আৰম্ভ কৰিম তোমালোকে অলপ সিৰিয়াসলি পঢ়িব লাগিব সময় বহুত কম আছে এটো হেকাৰণে তোমালোকৰ হাতত সময়টো বহুত কম আছে তোমালোকে এতিয়া কি কৰিবা ইখিনি বস্তু প্ৰথমে ডায়াগ্ৰামটো ড্ৰ কৰিবা মুখস্থ কৰিবা নালাগে বুজি লবা ভিডিওটো 2-3 বাৰ চাবা যদি বুজি নোপোৱা তাৰ পিছত এনেকুৱা এই বস্তুবিলাক যে মই দিছিলো তোমালোকক প্যাৰালেল কেনেকৈ কোনটো কোন কি এইবিলাক তোমালোকে পাইছা এইটো কোণ আৰু এইটো কোণক কি বুলি কয় এইটো কোণ আৰু এইটো কোণক কি বুলি কয় এইবিলাক গোটেইখিনি তোমালোকে জানা এইটো কোণ কিয় সমান হ'ল এইটো দুইটাৰ ক্ষেত্ৰত কি হ'ল 90 ডিগ্ৰী আছে নে নাই পাৰপেন্ডিকুলাৰ টানিছো 90 ডিগ্ৰী আছে হেনে সমান হ'ল
এইটো উমৈহতীয়া বা কমন সাইড বুলি কয়, এইটো কমন সাইড হ'ল, ত্ৰিভুজটো আমাৰ সমান হ'ল। এনেকুৱা আমি কি প্ৰমাণ কৰি কৰি গৈ থাকিব লাগিব। তোমালোকৰ কাম কি, তোমালোকে এতিয়া ক্লাছবিলাক চোৱা, ধুনীয়াকৈ ক্লাছবিলাক কৰা, বুজি গৈ থাকা, ঠিক আছে। ইয়াৰ ওপৰত আমাৰ যিবিলাক নিউমেৰিক আহিব সেইবিলাক নিউমেৰিক আমি ফাৰ্ডাৰ কি কৰি যাম, সলভ কৰি যাম। আজি এইখিনিকৈ ক্লাছটো কি কৰিলোঁ, সামৰণি মাৰিলোঁ। থেংক ইউ।